নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে বাৰু প্ৰথমতে খবৰ খাতিখিনি লৈ লৈছোঁ দেই আৰু এয়া কি বনালোঁ দেখিছেনে হয়তো থাম্বনেইল চাই গম পাইছে আজি কি ৰান্ধিছিলোঁ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ৰেচিপিটো আৰু আপোনালোকে ট্ৰাই কৰিব লাগে বুলিয়ে কথা নাই দেই আৰু পাছদিনাখন ময়ো জিন্দা আছোঁ নে নাই চাই লৈছোঁ নিজকে আৰু ভিডিঅ' ভাবিলোঁ এডিট কৰিব পাৰিম নে নাই মানুহজনী জীয়াই আছোঁ নে নাই আকৌ আৰু সেয়া আছিলে কাঠফুলা আচলতে মাছৰুম তো তাকে বনাইছিলোঁ আৰু এইটো কিন্তু বনৰীয়াটো নহয় আৰু যিটো খেতি কৰা হয় সেইটো হয় तो हाय हेलो सभी को तो मैं आज मशरूम रेसिपी लाई हूँ आप लोगों के लिए तो प्लीज़ वीडियो को इन तक देखिए और ये इसको मैंने ना बॉयल कर लिया है और याक मैं बॉयल कर লৈছিলোঁ আৰু ইয়াৰ মই কমেও 40% মান সিজাই ল'লোঁ ইতিমধ্যে আৰু তাৰ আগতে মই ধুনীয়াকৈ নিমখ পানীত তিয়াই থৈছিলোঁ ধুই কৰি আৰু নিমখ পানীত ধুই কৰি তিয়াই থোৱাৰ পিছত আকৌ মই এনেধৰণেৰে 5 মিনিটমানৰ কাৰণে বইল কৰি ল'লোঁ ইয়াক খুব সোনকালে সিজি যায় ওপৰৰ অংশ তলৰ অংশহে অলপ দেৰি লাগে আৰু ইয়াক এতিয়া ধুনীয়াকৈ মই বইল কৰি লৈছোঁ বইল কৰি পেলানি যিখিনি অলপ ডাঙৰ অংশ আছে সেইখিনি অকণমান মানে সৰু সৰু কৰি দিম আৰু বাকী ইমানো সৰু নকৰোঁ আৰু সেইখিনি তো আপোনালোকে কেনেধৰণে খায় মোৰ লগত শ্বেয়াৰ কৰিবচোন আৰু ময়ো আপোনালোকৰ নিচিনাকৈ আপোনালোকৰ ৰেচিপিও ট্ৰাই কৰিম আৰু এইখিনি বহুত বেছি জোল নকৰোঁ গ্ৰেভি টাইপ কৰিম আৰু ইয়াত দেখিছেনে অলপ ডাঙৰ ডাঙৰ অংশখিনি এনেধৰণে লৈ লৈছোঁ আৰু যিহেতু আমাৰ ঘৰত সকলোৱে নাখায় দেউতাও নাখায় দেউতাৰ চুগাৰ আছে প্ৰেছাৰ আছে হয়তো প্ৰেছাৰৰ কাৰণে বেয়া নেকি আৰু দেউতাই নাখায় আৰু আগতে ময়ো নাখাইছিলোঁ কিন্তু মৰিম বুলি ভয়তে নাখাইছিলোঁ তো ভয় লাগিছিলে আগতে আচলতে বনৰীয়াবিলাক খাই পেলানি বহুত মানুহৰ কিবা অপকাৰ হয় ন তো সেইটো কাৰণে আৰু তাৰপিছতে ঘৰতে দাদাই খেতি কৰিবলৈ লৈছিলে আৰু সেই দাদাই খেতি কৰাৰ পিছতহে খাবলৈ ল'লোঁ দেই আৰু এইফালে পিঁয়াজ লৈ লৈছোঁ আৰু পিঁয়াজ নহৰু যিমান দিব সিমানেই টেষ্টি হ'ব আৰু একদম মাংসৰ দৰে হ'ব আৰু মই কিন্তু মাংস নাখাওঁ যদিও কৈছোঁ আৰু টেষ্টটো মানুহে কয় মানে মাংসৰ দৰে লাগে বুলি তো সেইটো কাৰণে ময়ো কৈ দিছোঁ আৰু মাংসৰ দৰে লাগে বুলি আৰু এইফালে নহৰু লৈ লৈছোঁ নহৰু এটা ধুনীয়াকৈ লৈছোঁ আমাৰ মানে আকৌ কি হয় আমাৰ এজন ৰান্ধনী আছে ৰান্ধনীজনে মানে নহৰুবিলাকৰ বাকলি গুচালে বেয়া পায় তো সেইটো কাৰণে ময়ো আজিকালি এনেকৈ দিওঁ হয়ো বাৰু নহৰুবিলাকৰ বাকলি গুচালেচোন অকণমান গোন্ধটো কিবা কম কম লাগে হয় নেকি বাৰু আপোনালোকৰো মোৰ দৰে হয় নেকি জনাব দেই মোৰ কিন্তু তেনেধৰণে লাগে আজিকালি নে শুনিয়ে তেনেকুৱা লাগে নেকি জানো আৰু এইফালে ধুনীয়াকৈ এইখিনি পিহি ল'ম বাৰু আদা লৈছোঁ নহৰু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ পিঁয়াজ আৰু ফ্ৰিজত কাটি ৰাখি থোৱা আছে তাৰ পৰাও লৈ ল'ম সেইটো কাৰণে ইয়াতে ডাঙৰ পিঁয়াজ এটা লৈছোঁ আৰু এফাল লৈ ল'ম আৰু এইফালে বিলাহী লৈছোঁ বিলাহীও বহুত এগাল লোৱা নাই দুটা লৈছোঁ আৰু এয়াও লৈছোঁ কিন্তু ঘৰৰ বাৰীৰে আৰু আপোনালোকেও ট্ৰাই কৰিব কিন্তু মই কৈছোঁ বুলি ট্ৰাই নকৰিব আকৌ দেই পিছত কিন্তু কিবা হ'লে মানে মোৰ কিন্তু ভয় লাগিব আৰু এইফালে মানুহজনে কৈছেও বোলে তুমি বোলে কাঠফুলাৰ বোলে ৰেচিপি বোলে দিবলৈ লৈছা কিন্তু সাৱধান দেই এইফালে দেখিছেনে তেওঁৱে পিঁয়াজ এডোখৰো দি থৈ গ'ল মানে দিনতে কাটিছিলোঁ তো আলহী এজনো আহিছিলে ৰুটি দিছিলোঁ ৰুটি খাবলৈ আৰু সেই পিঁয়াজ এডোখৰ থাকি গৈছিলে সেই পিঁয়াজো ইয়াতে দি দিছোঁ আৰু তেওঁলোকে কৈ আছে মই বোলে পিঁয়াজ কাটিব নাজানো সেই পিঁয়াজ কটা মই এতিয়া আৰু হেৰি ল'লেগৈহে হ'ব ট্ৰেইনিং ল'লেগৈহে হ'ব নে কি কয় আপোনালোকে কওকচোন বাৰু পিঁয়াজ কটাও এতিয়া মই ট্ৰেইনিং ল'ব লাগিব মই বোলে পিঁয়াজো কাটিব নাজানো কি যে কথা কয় আৰু এইফালে এতিয়া গেছতে পাতি দিলোঁ পেন মানে এখন কেৰাহী দেই ক'বলৈ গ'লে শুদ্ধ অসমীয়া ভাষাত ক'বলৈ হ'লে এখন কেৰাহী আৰু এই কেৰাহীখন মই এতিয়া পাতি দিছোঁ গেছৰ ওপৰত আৰু এইফালে মই দি দিছোঁ মাষ্টাৰ্ড অইল মানে সৰিয়হৰ তেল দিছোঁ দেই সৰিয়হৰ তেল আৰু কিহৰ দিছোঁ সেইটো কৈ দিওঁ নেকি বাৰু তেই নকওঁ সেইটো ক'লে বেছি খোৱা হ'ব ন আৰু এইফালে এতিয়া তেলটো মই ধুনীয়াকৈ গৰম হ'বলৈ দিম আৰু গৰম হোৱাৰ পাছত কি মছলা এড কৰোঁ চাই থাকিব দেই এইফালে প্ৰথমতে দিছোঁ এইটো শুকান জলকীয়াটো বাৰু মছলাত পৰে নে নপৰে আপোনালোকে ক'বচোন আৰু এইফালে দি দিছোঁ গোটা জলকীয়া ক'ব লাগে কিবা কৈছোঁ কিবা পাঁচফোৰণ নহয় এইফালে দিছোঁ জিৰা দিয়াৰ পিছত আৰু এইখিনি যিখিনি ধুনীয়াকৈ পিহি লৈছিলোঁ আদা নহৰু আৰু পিঁয়াজ অলপ পিহি লৈছিলোঁ যে সেইখিনি দিছোঁ দেই আৰু সেয়া দি পেলাই এতিয়া ধুনীয়াকৈ মৰমত একদম লৰাই আছোঁ ইমানেই মৰমত লৰাইছোঁ নহয় কি ক'ম মানে মৰমতে লৰাবলগীয়া হৈছে আৰু এইফালে এতিয়া ধুনীয়াকৈ লৰাই আছোঁ আৰু এইখিনি অকণমান সিজিবলৈ মানে অকণমান ব্ৰাউন হ'বলৈ দিম নহ'লে পিঁয়াজৰ গোন্ধটো থাকিব আৰু ভাল নালাগিব নহৰু আদাৰ গোন্ধটো থাকিলে বেছি ভাল নালাগিব অকণমান মানে সিজি যোৱাৰ পিছত মানে অকণমান ব্ৰাউন হোৱাৰ পিছৰ গোন্ধটোহে ধুনীয়া লাগে আৰু এইফালে এতিয়া দি দিলোঁ ডাঙৰ আকাৰ
কালাৰৰ পিঁয়াজ আৰু পিঁয়াজকেইটা যিয়ে হওক যেনেকৈ হওক বাৰু কাটিলোঁ আৰু পিছে পৰে বাৰু ট্ৰেইনিং লৈ ল'ম এখেতৰ পৰা। এওঁ বোলে পিঁয়াজ কাটিব নাজানো বুলি কৈছে নহয়, এতিয়া তেখেতৰ পৰা ট্ৰেইনিংটো লোৱা হ'ব। আৰু এইফালে এতিয়া পিঁয়াজটো মই ধুনীয়াকৈ অকণমান সিজিবলৈ দিম আৰু সিজাৰ পিছতে মই দি দিম এইখিনি আমাৰ কাঠফুলাখিনি আৰু যি নেকি নাফু, আপোনালোকে কি বুলি কয়? আমাৰ এইফালে আমাক কিছুমানে কয় বোলে নাফু, কিছুমানে কয় বোলে নাফুক। নাফুক কিন্তু আমি নকওঁ দেই, আমি নাফু কওঁ, মানে কাঠফুলাটোক নাফু বুলি কয় ন। আৰু খেতিৰ হয় এইখিনি আচলতে, আৰু এতিয়াতো গৰম ছিজনত এইটো খেতি বেছিকৈ কৰে চাগৈ নহয়নে? আৰু আমাৰ ওচৰতো কৰে বাৰু। আৰু এইখিনি মোক লগৰ এগৰাকী আনি দিছিলে বেটা স্কুলৰ, আৰু বহুদিন খোৱা নাছিলোঁ। আৰু এইটো ৰেচিপি কিন্তু মোৰ মানুহজনে দেই, মই কিন্তু আগতে একেবাৰে বনাব নাজানিছিলোঁ আৰু তেওঁকে চাই চাই ময়ো আজিকালি বনাওঁ। এইটো একো ৰেচিপি তেনেধৰণে একো ৰেচিপি নহয় বাৰু, একদম চিম্পুলেই হয় নহয় জানো। আৰু এইফালে এতিয়া যিখিনি আমি বইল কৰি লৈছিলোঁ ধুনীয়াকৈ ধুই ধাই, আৰু এইখিনি এতিয়া ইয়াতে দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছতহে দিছোঁ দেই, আৰু ধুনীয়াকৈ এতিয়া অকণমান সময় ভাজিম। আৰু হালধিটো যিহেতু মই প্ৰথমেই দি দিলোঁ, আপোনালোকে দেখিলেই কিন্তু মই নক'লোঁ। আৰু হালধীয়া হৈ গৈছে যেতিয়া আপোনালোকে গম পাইছেই ন, মই হালধিখিনি দি দিছোঁ। আৰু এইখিনিতো এটা কথা কওঁ আকৌ, আপোনালোকে নেভাবিব যে দেবু চুইট কেকে আকৌ কেক এৰি পেলানি কিহৰ ৰেচিপি লৈ আহিছে, মানে কি ক'ব আৰু, বহুত দুখৰ কথা। আপোনালোকে মানে ইমানেই কৈ থাকে কেক খাবলৈ আহিম আহিম, মই মানে ভয়তে এতিয়া মই মানে থিমেই চেঞ্জ কৰি দিছোঁ দেই। তো এতিয়া কেকৰ বদলি মই বেলেগ ৰেচিপি লৈ আহিছোঁ। আৰু এইফালে আকৌ ধুনীয়াকৈ একদম লভ দুটা থৈ দিছিলোঁ, হেৰি কি কয়, কেঁচা জলকীয়া, এইকেইটা দিবলৈ পাহৰিছিলোঁ, এতিয়া দি দিছোঁ। আৰু এতিয়া সোৱাদমতে দি দিছোঁ নিমখ। এইখিনি নিমখ আকৌ দেই, আপোনালোকে আকৌ কিবা পচন্দ নহয় কিবা কিবি বুলি ভাবি ভুলতে কিবা কিবি দি নিদিব, এইখিনি নিমখ হয়। আৰু এতিয়া নিমখখিনি দি পেলাই ধুনীয়াকৈ মানে জোখমতে নিমখ দিছোঁ, নিমখ একখিনিও দিয়া নাই। মানে কি ক'ব আৰু, খাৰ খোৱা অসমীয়াৰ মুখ যে জিতি ওলাই যায়। আৰু এইফালে গেছটো অকণমান এতিয়া ল' ফ্লেম দিছোঁ, আৰু এইফালে দিয়াৰ পিছত ধুনীয়াকৈ মিহলি কৰি দিলোঁ, মানে নিমখটোৰ কথা কৈছোঁ। আৰু এতিয়া ইয়াতে বিলাহী দি দিম, এইখিনি যিহেতু বইল কৰি লোৱাই আছিলে ন 40% মান, তো তাৰপিছত ভাজাৰ পিছত এতিয়া দি দিছোঁ বিলাহী। বিলাহীও আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী দিব, কোনোবাই 2টা দিয়ে, 3টা দিয়ে, 4টা দিয়ে দিব আৰু দেই, কিন্তু নিজৰ সোৱাদমতে দিলেই হ'ল বিলাহীটো। আৰু এতিয়া বিলাহী ইমান টেঙাও নহয় কিন্তু, আৰু এইকেইটা বিলাহীও ঘৰৰে হয় বাৰু, আৰু সেইকাৰণে দিছোঁ আৰু ঘৰৰ বিলাহী যিহেতু, হয়নে। আৰু সিমানেই বছৰটোত মানে বেছিভাগ এই বজাৰৰখিনিকে খাই থাকোঁ, আৰু ঘৰৰ দুটামান খালে মানে ঘৰৰকৈ চিঞৰি থাকোঁ, হয়নে। তথাপিতো ভাল লাগে দিয়কচোন, ঘৰৰ হ'লে মানে কিবা এটা ভাল লাগে নহয় জানো। আৰু এইফালে এতিয়া বিলাহীখিনিও ধুনীয়াকৈ এনেধৰণে ভাজি আছোঁ, বিলাহী আৰু এতিয়া কাঠফুলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি বিলাহীটো একেবাৰে গলি যাবলৈ দিম, মানে বিলাহী যে দিছোঁ একদম তাৰ নামেই নাথাকিব, কিন্তু দেখাতহে গম পাব যে বিলাহী দিয়া আছে। আৰু এইফালে আকৌ এতিয়া ঢাকন দি দিলোঁ এনেধৰণে ধুনীয়াকৈ। গেছটো এতিয়া অকণমান বঢ়াই দিছোঁ, আকৌ মাজে মাজে কমাই দিম, মাজতে বঢ়াই দিছোঁ। আৰু আপোনালোকৰ যদি বেলেগ কিবা ৰেচিপি ট্ৰাই কৰি দিব যে। আৰু এইফালে এতিয়া মই ভাবিছোঁ ৰেচিপিটো মোক ভাইৰেল হওকচোন, সেইকাৰণে ছানৰাইজৰ মছলাকেইটা একদম দেখুৱাই দিছোঁ। চাওকচোন, চিলি গাৰ্লিক আৰু এটা দিছোঁ কিটচেন কিং, আৰু এইকেইটা মছলা কিন্তু সঁচাকৈ বহুতেই ভাল। আৰু যদিহে আপোনালোকেও এইকেইটা মছলা যদি ট্ৰাই কৰা নাই, ট্ৰাই কৰিব দেই, এইকেইটা মানে বহুত ভাল লাগে মছলাকেইটা। আৰু নিৰামিষত মানে ট্ৰাই কৰিলে বহুত টেষ্টি হয় এইকেইটা, তো আপোনালোকেও ট্ৰাই কৰিব যদিহে কৰা নাই। সেইকাৰণে ময়ো অকণমান এড এটা দি দিছোঁ আৰু, কিন্তু এড দিবলৈ মোক কিন্তু কোনো পইচা দি থোৱা নাই আকৌ দেই। এইটো মই ভাবিছোঁ মোৰ ৰেচিপিটো ভাইৰেল হওকচোন, সেইটো কাৰণে অকণমান দেখাই দিছোঁ আৰু এইফালে দেখিছেনে, ঢাকোন দিয়াৰ পিছতে বিলাহী একেবাৰে ঘৰুৱা বিলাহী যে, তো একেবাৰে ধুনীয়াকৈ গলি আহিলে দেখিছেনে। আৰু ইয়াতো এতিয়া বেছি পানী মই এড নকৰোঁ, অকণমান গৰম পানী দি দিছোঁ দেই, গৰম মানে কুহুমীয়া পানী, আৰু কুহুমীয়া পানী অলপ দি দিছোঁ, যিহেতু এইটো গ্ৰেভি টাইপে বনোৱা হ'ব। বহুত বেছি এগাল জোল নবনাওঁ, কাৰণ বেছি জোল এগাল বনালে টেষ্ট নহয়, তো বেয়া লাগে। আৰু সেইদিনাখন এদিন গাঁৱতে যে বিয়া খাবলৈ গৈছিলোঁ, গাঁৱত এটা ৰেচিপি বনাইছিলে, কি জানেনে, কাবেলি বুটৰ লগত, কাবেলি চানা মানে কাবেলি বুটৰ লগত বনাইছিলে। ৰাম কি টেষ্ট, মাই গড, তেনেকুৱা টেষ্ট থাকে আজিলৈকে ক'তোৱে খাই পোৱা নাই। আকৌ এইফালে এতিয়া ছানৰাইজৰ মছলা দি দিলোঁ। আচলতে যিকোনো বস্তুৰ লগত যিকোনো বস্তু টেষ্ট নাহে ন, তো সেইটো কাৰণে টেষ্ট অনুযায়ী আচলতে বনাব লাগে। দুইটা বস্তু যদি একেবাৰে সম্পূৰ্ণই বেলেগ হয়, তো দিয়াটো ক'তনো টেষ্টটো আহিব ন, তো বেয়াই লাগিব। আৰু সেয়া, আৰু ইয়াত আমি আলু ব্যৱহাৰ কৰা নাই যে, হয়তো কিছুমানে আলু দিও খায়, আৰু আলু ব্যৱহাৰ কৰিব পাৰে। আৰু মই মানে একেবাৰে শ্লিম যে, তো সেইটো কাৰণে একেবাৰে আৰু শ্লিম হৈ যাওঁ ভাবিছোঁ, সেইকাৰণে আলু মানে একেবাৰে বৰ্জন কৰিছোঁ আৰু এতিয়া একদম এইখিনিতে ভিতৰতে মানে কিটচেন গাৰ্ডেন যে,
একদম কিটচেনৰ ভিতৰতে মই একদম ধুনীয়াকৈ কি কয় এইটো পালেং নহয় ধনিয়া কৰি লৈছোঁ। ধনিয়া এতিয়া একদম ধনিয়া পূৰা উঘালিছোঁ। এই দেখিছেনে একদম কি ধুনীয়াকৈ মিষ্টাৰ কিং বুলি মোৰ এটা হেৰি আছিলে কাপ আছিলে। मिस्टर किंग अरे यार पाकिस्तान वाला किंग आप नहीं हो ओके, ये असम का किंग है मिस्टर किंग वाला ये कप था, तो उसमें ही मैंने उगाल दिया था धनिया। तो मैं वो धनिया यूज़ कर रही हूँ यहाँ पर। तो अभी हो गया है। यहाँ पर सनराइज़ का जो मसाला है वो भी मैंने ऐड कर दिया है और अभी इसमें मैंने धनिया ऐड कर दिया है। तो हो गया है हमारा रेसिपी वाला ये मशरूम वाला रेसिपी। तो आप लोग भी ट्राई कीजिए, ये कैसा लगा मुझे बोल देना आप लोग। और ये जो रेसिपी है ना, तो ये मेरा खुद का ही रेसिपी है, कोई ये हार्ड वाला रेसिपি नहीं है, सिम्पल वाला रेसिपি है। तो কেনেকুৱা লাগিলে আপোনালোকে মোক এই ৰেচিপিটো ক'বলৈ নাপাহৰিব। আৰু কিবা উল্টা পুল্টা ক'লোঁ যদি আপোনালোকে একদম আৰু মানে কি হেৰি কৰিব আৰু দেই, মাফ কৰিব আৰু কি ক'লোঁ আৰু এইফালে এতিয়া ছাৰ্ভ কৰি দিছোঁ এখন প্লেটত, কাৰণ কেৰাহীখন ধুই ধাই পেলাব লাগিব ন, তো সেইটো কাৰণে আৰু সোনকালে কৰিব লাগিব যে, তো সেইটো কাৰণে এইফালে এনেধৰণে উলিয়াই দিলোঁ। আৰু সঁচাকৈ এইটো ৰেচিপি আপোনালোকে যদি এনেধৰণে নাই খোৱা খাই চাব, বহুতেই টেষ্ট লগা হয়, বহুতেই সোৱাদ লগা হয়। কিন্তু বেছিকৈও নকওঁ, কিন্তু আপোনালোকেও খালে যদি বেয়া পায় কি হ'ব ন। তো আজিলৈ আহোঁ, বাই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব।